পোনপ্ৰথমে আমি আমাৰ প্ৰাণৰ শিল্পী ইয়াৰ অমঠু জুবিন গাৰ্গদেৱৰ দুৰ্ভাগ্যজনক বা ৰহস্যজনক অসাময়িক মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমক পানী নসৰাকৈ নিৰ্ধাৰিত সময়ৰ পূৰ্বে এখন অভিযোগনামা দাখিল কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিবলৈ আমি দাবী জনাইছোঁ। দ্বিতীয়, অসম চৰকাৰৰ অনুৰোধ ক্ৰমে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশলৈ আমাৰ আবেদন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতৰ কৰিবলৈ ফাষ্ট ট্ৰেক আদালত শীঘ্ৰেই গঠন কৰি দিয়ক। 3 নম্বৰ, সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোৰ বাবে এজন সুদক্ষ অধিবক্তাক স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে নিয়োগ কৰিবলৈ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত অতি শীঘ্ৰে কাৰ্যকৰী কৰক। 4 নম্বৰ, কালি আমাৰ ৰাজ্যিক বিষয়ববীয়া সভাৰ অনুষ্ঠিত হৈছিল আৰু এই বিষয়ববীয়া সভাত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ দুখ সংবাদ লাভ কৰা সময়ৰ পৰা সেই ক্ষণৰ পৰা বৰ্তমান সময়লৈকে ৰাজ্য চৰকাৰক নেতৃত্ব দিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোৱা প্ৰতিটো পদক্ষেপ আৰু তেখেতে গ্ৰহণ কৰা ভূমিকাৰ বাবে ৰাজ্যিক বিষয়ববীয়া সভাই এক প্ৰস্তাৱ যোগে তেখেতক আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। এই 4টা মূল বিষয় আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি কি কৰিব? আমাৰ আগন্তুক যি কাৰ্যসূচী, এই কাৰ্যসূচীসমূহৰ বিষয়ে আমি আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। অহা 19 অক্টোবৰ তাৰিখ আমি সকলোৱে জানো প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ এমাহ পূৰ্ণ হ'ব আৰু এমহীয়া শ্ৰদ্ধাঞ্জলি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰত্যেক জিলা, প্ৰত্যেক মণ্ডল, ৰাজ্যিক কাৰ্যালয় আৰু ৰাজ্যখনৰ বিভিন্ন স্থানত গাম্ভীৰ 22 অক্টোবৰ তাৰিখে কাম কৰাৰ বাবে আমি এই বিশাল জনসমদল আমি আয়োজন কৰিম। 3 নম্বৰ কাৰ্যসূচী, অহা 26 অক্টোবৰ তাৰিখে মাহৰ শেষৰটো ৰবিবাৰ, আপোনালোকে জানে সেই ৰবিবাৰটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত কাৰ্যসূচীও আয়োজন হয়। মন কী বাত কাৰ্যসূচী আমি আয়োজন কৰিম, কিন্তু এই কাৰ্যসূচীত আমি বিশেষভাৱে গুৰুত্ব দিম আমাৰ 25,000ৰো অধিক বুথ বা গাঁৱত আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিম আৰু একোখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰিম। 25,000 স্থানত আমি এই কাৰ্যক্ৰম আয়োজন কৰিম। কমিব নালাগে, পাৰিলে বেছি হ'ব পাৰে। অহা 26 অক্টোবৰ তাৰিখ। 4 নম্বৰ কাৰ্যক্ৰম, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আমি সমৰ্থক শুভাকাংক্ষীসকলকো আহ্বান জনাম যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ সকলোৱে এজোপা নাহৰ গছ ৰোপণ কৰিব আৰু কেৱল ৰোপণ কৰাই নহয়, নাহৰ গছজোপা ডাঙৰ হোৱালৈকে ইয়াৰ
প্ৰতিপালন কৰিব। পাঁচ নম্বৰ কাৰ্যসূচী, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ দলৰ মাননীয় বিধায়ক সাংসদসকলে নিজৰ নিজৰ সমষ্টিত একোটাকৈ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি স্থাপন কৰিব নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ সমষ্টিত। 6 নম্বৰ কাৰ্যক্ৰম বা সিদ্ধান্ত, প্ৰতিখন জিলাৰ সৰ্বস্তৰৰ বিজেপিৰ দলৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধিসকলে অৰ্থাৎ পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে, আমাৰ মিউনিচিপাল কৰ্পৰেশ্যনৰ পৰা মিউনিচিপাল বোৰ্ডৰ নিৰ্বাচিত পাৰিষদসকললৈকে সকলোৱে একলগ হৈ সকলোৰে সহযোগত প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ প্ৰতিখন জিলাত প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৃতিৰে একোখন সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব। সংগীত বিদ্যালয়। 7 নম্বৰ সিদ্ধান্ত কাৰ্যক্ৰম, প্ৰাণৰ শিল্পীগৰাকীৰ শ্ৰদ্ধা নিবেদন কৰিবলৈ আমাৰ সাংসদ বিধায়ক বা নিৰ্বাচিত প্ৰতিনিধিসকলে প্ৰতিটো বিধানসভা সমষ্টিত আমাৰ য'ত বিধায়ক সাংসদ আছে তাত একোখনকৈ প্ৰদৰ্শনীমূলক ফুটবল খেল আয়োজন কৰিব। প্ৰদৰ্শনীমূলক ফুটবল খেল, যেহেতু জুবিন দাই খেল ভাল পাইছিল, ফুটবল ভাল পাইছিল, সেইকাৰণে আমাৰ দলে এই কাৰ্যসূচীটো বা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো খেলৰ জৰিয়তে আয়োজন কৰিব। 8 নম্বৰ কাৰ্যসূচী, প্ৰাণৰ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ হৃদয় জুৰুৱা যিবিলাক গীত আছে, মন পৰশা জনগোষ্ঠীয় ভাষাত যিবিলাক গীত তেখেতে গাই গৈছে, তেনেকুৱা গীতসমূহকো আমি তেখেতৰ মুখেৰে গোৱা গীত আমি 5000 কাৰ্যকৰ্তাই একেলগে অহা 18 নৱেম্বৰ তেখেতৰ জন্মদিনৰ দিনা আৰম্ভ কৰিম। আমি 5000 কাৰ্যকৰ্তা, শিল্পী, সমাজৰ পৰা প্ৰতিনিধিত্ব কৰা ব্যক্তিসকল সকলোৰে সহযোগত ভাৰতীয় জনতা পাৰ্টীয়ে 18 নৱেম্বৰ জুবিন গাৰ্গৰ 53 সংখ্যক চাগে জন্মদিন হ'ব। 53 সংখ্যক জন্মদিন আমি তেখেতৰ স্মৃতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ অৰ্থে এই আমাৰ কাৰ্যকৰ্তাসকলে সামূহিকভাৱে হৃদয় জুৰুৱা গীত পৰিৱেশন কৰিব। এই 8টা কাৰ্যসূচী, 8টা সিদ্ধান্ত আমাৰ দলে গ্ৰহণ কৰিছে।